हेलो एवरीवन आज এটা ৰংগলীৰ ভিডিঅ' লৈ আহিছো বলকচোন দেৰি নকৰি চাও কেনেকনো মই ৰংগলীটো বনালো আৰু কি টুলছ নো ব্যৱহাৰ কৰিছো এই ইয়াতে বাৰু মই যিখিনি টুলছ ব্যৱহাৰ কৰিছো সেইখিনি সবৰে ঘৰত পাব বাৰু এয়া চাওকচোন মই চেকনি এডাল লৈ লৈছো আৰু চেকনিৰ সহায়ত ধুনীয়াকৈ হালধীয়া কালাৰটো মাৰি লৈছো তো ইয়াতে আপোনালোকে ধুনীয়াকৈ গোল এটা বনাই লব ৰাউন্ড শেপ এটা বনাই লব মই ইয়াতে এই যেটো থালি লিখা দেখালো থালিটোৰে মই বনালো বাৰু তাৰ পিছত তাৰ সাইডে মই অৰেঞ্জ কালাৰটো মাৰি দিছো চাওকচোন কিমান ধুনীয়া লাগিছে হালধীয়া আৰু অৰেঞ্জ কালাৰটো যেন একদম সূৰ্যই হয় আৰু এতিয়া মই কাগজৰে এনেকে জুঙাকে কোণ এটা বনাই লৈছো তাৰ পিছত হেতুৰে মই হোৱাইট কালাৰটো এনেকে গুটি দি গৈছো দে ফুলৰ হিচাপত চাৰিফালে দিছো মই 8টা দিছো আৰু মাজডখৰত এটা দিছো আৰু চামুচৰ সহায়ত ধুনীয়াকে ভিতৰ ফালে টানিছো দেখোন কি ধুনীয়াকে মই ভিতৰলে টানিছো দেই এটো মন কৰিব আৰু বহুত সাৱধানে কৰিব ভিতৰ ফালে টানিব আৰু এতিয়া এটা ৰেড কালাৰ সেকেন্ডত গ্ৰীন কালাৰ পিছত আকৌ ৰেড কালাৰ তেনেকে মই গুটেইখিনিতে দি গৈছো আৰু একে সেম প্ৰসেসতে এবাৰ অলপ লাহেকে টানিব কাৰণ আগৰবাৰ অলপ ডাঙৰ আছিল ফুলপা সেইকাৰণে মানে ভালকে টানিলে হৈছে এবাৰ অলপ সাৱধান টানিব কাৰণ এতিয়া অলপ কমকে যাতে হোৱাইটটো উলাই থকাকে টানিব যাতে হোৱাইটটোৰ লগত মিক্স হৈ না যায় তো ধুনীয়াকে এইখিনি সব লাহে টানি দিব গ্ৰীনটো ৰেডটো ধুনীয়াকে টানি আৰু কিমান ধুনীয়া লাগিছে মই এটো কাম একদম স্যাটিসফাইং কাম হয় আৰু মই এই গুটে প্ৰসেসত এই যে চামুচেৰে টনা কামটো বহুত ভাল লাগি আছিল তাৰ পিছত এই মাজডখৰত মই কেইবাটাও কালাৰ ইউজ কৰিছো হোৱাইটটো দি লৈছো আৰু হোৱাইটটো ধুনীয়াকৈ চেপেটা কৰাৰ পিছত ব্লু কালাৰ দিলো পিংক কালাৰ দিলো তাৰ পিছত আকৌ অলপমান হোৱাইট দিলো আৰু লাষ্টত অকনমান ব্লু কালাৰ এটা স্কাই ব্লু হয় আৰু এইখিনি বাৰু মোৰ থাকি গল ভিডিঅ'ত দেখুৱাবলে ভিডিঅ' কেতিয়া বন্ধ হল মই গমেই নাপালো তো এইখিনি বাৰু আপোনালোকে চালে বুজি পাব চাগে তাৰ পিছত হোৱাৰ পিছত মই এতিয়া ডট সৰু ডট হোৱাইট কালাৰেৰে গুটেই এই অৰেঞ্জ কালাৰ যেটো ৰাউন্ড আছিল তাৰ মাজডখৰ তাৰ সাইডে দি গৈছো আৰু সব ইয়াতে মোৰ ফ্ৰেন্ড এজনী আছে তাইও বহুতখিনি হেল্প কৰি দিছে তাই গোলটো কমপ্লিট কৰি আছে তাতে একদম মানে আমি এটো মাজৰ যিখিনি এইখিনি জায়গা আমি হেৰি কৰিছিলো এই ময়ূৰৰ পাখি লিখিয়া মানে বনাবলৈ বিচাৰিছিলো তো ওচৰৰ পৰা বাৰু লাগিছে আপোনালোকে কিমানটো বুজি পাইছে নাজানো বাৰু আৰু এয়া সব মই ধুনীয়াকে এইখিনি হৈ গৈছে মই কাট পেন্সিলৰ সহায়ত এইখিনি টানি দিছো ইমান ধুনীয়া লাগিছে মানে এটো মোৰ স্যাটিসফাইং এটা হেৰি লাগিলে এই ৰংগলীটো বনাওতে মানে মনটো ভাল লাগি যায় মানে যেতিয়া এনেকে টানি দিছো আৰু একদম সেম হৈ গৈছে আৰু কোনে পায় আৰু তাৰ পিছত এয়া সব আমি ইয়াতে 9টা কালাৰ লৈছো দেই হেপি হোলিত 9টা লেটাৰ থাকে তো 9টা কালাৰ লৈ লৈছো আৰু প্ৰতিটো এটা কালাৰ বনাইছো আৰু হেপি হোলি লিখি দিছো আৰু এই ওটো চাওকচোন কিমান ধুনীয়াকে ওটো লিখিছে আৰু একদম মানে এটা স্মাইলি দি দিছে লগতে বেয়া ধুনীয়া লাগিছে মানে আৰু এয়া সব আমাৰ ৰংগলী কমপ্লিট এতিয়া আহিব কমেন্টৰ সময় তো আমাৰ দুজনৰে হাজবেণ্ডক মাতি দিছো কমেন্ট কৰিবলৈ চকন তাহাতেনো আৰু কি কয় আমি যিমানটো আশা কৰিছিল তাতকে বহুত বেছি ধুনীয়া হৈছে আজিলৈ আহিছো বাই